আকাশত দেখো জোনবেলি তৰা ৰাজীৱ শদিয়া মৃত্যুৰ পাছতে দেখোন লাগি গৈছে হুলস্থুল গোটেই ছচিয়েল মিডিয়া। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে এতিয়া সকলোতে জুবিন দাৰ প্ৰসংগ। জুবিন গাৰ্গ ভাৰ্চেছ প্ৰয়াত ৰাজীৱ শদিয়া। আচলতে জুবিন গাৰ্গক কিয় কিছুমানে সমালোচনা কৰিছে বা কিয় আমুক কৈছে কিয় তামুক কৈছে কিয় শিল্পী নহয় এনেকুৱা ধৰণৰ কৈছে, তাৰ কাৰণ এটাই, ৰাজীৱ শদিয়াৰ বিষয়ে মানে অকণমান তুলুঙা মন্তব্য কৰিছিল জুবিন গাৰ্গে। হয়তো আপোনালোকে গম পাইছে যে কেৱল জাতিৰ হকে মাটিৰ হকে অসমীয়া ভাষা সংস্কৃতিৰ হকে সমস্যাবোৰৰ হকে মৃত্যু পৰ্যন্তলৈকে গীত গাই যোৱা ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে। আচলতে আমাৰ শদিয়াখনিত এজন প্ৰকৃত শিল্পী বা আন 10জনে জনা চিনি পোৱা শিল্পী বুলি ক'বলৈ ভূপেন্দাৰ পাছতে আমাৰ ৰাজীৱ গগৈ অৰ্থাৎ ৰাজীৱ শদিয়াই আছিল। আৰু ভোগালী বিহুৰ দিনাই তেখেতৰ আকস্মিক মৃত্যুত যেন কোনেও মানি ল'ব পৰা নাই, আমিও মানি ল'ব পৰা নাই। সকলোতে তেখেতৰ জাতি মাটি গীত, তেখেতৰ মৃত্যুক লৈ চৰ্চা। তাকে আৰু সেইটো সময়তে যেতিয়া সাংবাদিকে জুবিন গাৰ্গক প্ৰয়াত ৰাজীৱ শদিয়াৰ বিষয়ে সোধাত তেতিয়া হয়তো জুবিন গাৰ্গে অলপ নিচা কৰি থৈছিল আৰু ৰাজীৱ শদিয়াক চিনি নাপাওঁ বা জাতিৰ হকে ময়ো গান গাইছোঁ মানে তেনেকুৱা ধৰণৰ অকণমান অলপ তুলুঙা মন্তব্য কৰিছিল। জুবিন দাকতো সকলোৱে ভাল পায়, এজন শিল্পীৰ মৃত্যুত এজন শিল্পীয়ে তেনেকৈ কোৱাৰ বাবে হয়তো জুবিন গাৰ্গক অকণমান বেয়া পাইছে। জুবিন দাই ৰাজীৱ দাক চিনি নাপাবও পাৰে, পাহৰিবও পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু এইটো সত্য যে আগতে ৰাজীৱ দাৰ গান গাইছিল জুবিন গাৰ্গে। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল আজি ৰাজীৱ শদিয়াক মৃত্যুৰ পাছতহে বহুত মানুহে চিনি পাইছে, মৃত্যুৰ আগত চিনি পোৱা নাছিল। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে আমাৰ চিষ্টেম, আমাৰ সমাজ, নাইবা আমিবোৰ LIC কোম্পানীৰ দৰে এজেণ্টৰ দৰে। মৃত্যুৰ পাছত যেনেকৈ LIC টকাকেইটা নাইবা টাৰ্ম ইঞ্চুৰেঞ্চৰ টকাকেইটা মৃত্যুৰ পৰিয়ালক দি দিয়া হয়, ঠিক তেনেকৈ আমিবোৰো কেতিয়াবা প্ৰায় কিছুমান শিল্পী মৃত্যুৰ আগত নহয় মৃত্যুৰ পাছতহে গুৰুত্ব দিওঁ বা তেওঁৰ বিষয়ে আলোচনা কৰোঁ, তেওঁৰ গীত শুনো। আজি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰতো সেই একেই হৈছে। নে এখন কেন্দ্ৰীয় সমিতিৰ বিহু মঞ্চই তেখেতক প্ৰগ্ৰাম কৰিবলৈ মাতিছিল, নে সংবাদ মাধ্যমে তেখেতক অন্যান্য শিল্পীৰ দৰে প্ৰচাৰ কৰিছিল, নে আমাৰ সৰ্বসাধাৰণ ৰাইজে তেখেতৰ গানবিলাক শুনিছিল। ক'বলৈ গ'লে প্ৰথম বস্তুটোৱে হৈছে প্ৰচাৰ হ'ব লাগিব। পেপে গোৱাবিলাকক আমাৰ সংবাদ মাধ্যমে যিমান প্ৰচাৰ কৰিলে এনেকুৱা ধৰণৰ জাতিৰ মাটি গীত গোৱাবিলাকক কোনো প্ৰচাৰ কৰা নাই। প্ৰকৃতভাৱে নাগাৰা নাম গোৱা শিল্পীসকলক কোনো প্ৰচাৰ কৰা নাই। আৰু এই ক্ষেত্ৰত কেৱল সংবাদ মাধ্যমকে আমি দুখ দিলেও নহ'ব। সংবাদ মাধ্যম চলিবৰ বাবে TRP লাগিব, ভিউজ লাগিব। যদি ভাল ভাল কথাবিলাক আমাৰ ৰাইজে আঁকোৱালিয়াই নলয়, আমি যদি ভাল ভাল বস্তুবিলাকক নেচাওঁৱে, আমাক কেৱল এণ্টাৰটেইনমেণ্ট লাগে, আমাক কেৱল হাঁহি ধেমালি লাগে, আমি জাতি মাটি গীতবিলাক যদি নুশুনোৱে তেন্তে সিহঁতেও প্ৰচাৰ নকৰিব, কাৰণ তাত কাৰো সঁহাৰিয়ে নাই, সিহঁতে কিয় প্ৰচাৰ কৰিব? য়েছ, মেইন পইণ্টটো কাৰণটোৱে হৈছে এইটো। কেৱল এজনক বা দুজনক দুখ দিলেই নহ'ব, আমাৰ সকলোৰে গাত ভুল আছে। মৃত্যুৰ আগত যদি 10জন মানুহে ৰাজীৱ শদিয়াক চিনি পাইছিল, এতিয়া মৃত্যুৰ পাছত কিন্তু 100জন মানুহে চিনি পাবলৈ সক্ষম হ'ল। তেখেতৰ গান শুনি আজি সকলোৱে কৈছে, এনেকুৱা গান দেখোন আমি আগতে শুনি পোৱাই নাছিলো। তাকে কেৱল এজন ৰাজীৱ শদিয়া মৃত্যু হৈছে আৰু এনেকুৱা হাজাৰজন আছে। যদি আমি সেইবোৰক গুৰুত্ব নিদিওঁ, আঁকোৱালি নলওঁ, তেন্তে এনেকুৱা হাজাৰজন ৰাজীৱ শদিয়া হয়তো আমাৰ মাজৰ পৰা হেৰাই যাব। ৰাইট ছাৰ, আজিৰ তাৰিখত ইনষ্টাগ্ৰামৰ ৰিলছ ওলাব লাগে, ভাইৰেল হ'ব লাগে। গানৰ নামত যি টি মানে চব মা বেহেন এক কৰি দিয়া গান ওলায়, সেইবোৰ পুৰা ভাইৰেল, কিন্তু জাতিৰ মাটিৰ গানবিলাক ভাইৰেল নহয়েই। সঁচাকৈ আমি গম পাওঁ, জানো তেখেতে কোনোদিন বাণিজ্যিক হ'বই নিবিচাৰিলে। আমাৰ ওচৰ চুবুৰীয়া হিচাপে গম পাওঁ। বহু বিহু কমিটিয়েও তেখেতক বহুবাৰ ঠগিছে, প্ৰবঞ্চনা কৰিছে, তথাপি তেখেতে কিন্তু একো কোৱা নাই। তেনেকুৱা এজন শিল্পীৰ মৃত্যুৰ প্ৰসংগত অকণমান তুলুঙা মন্তব্য কৰাৰ বাবে হয়তো আমাৰো বেয়া লাগিছে, কাৰণ আমি জুবিন গাৰ্গৰ পৰা জুবিন দাৰ পৰা তেনেকুৱাবিলাক আশা নকৰোঁ। যি কি নহওক জুবিন দাৰ সমান হয়তো হ'ব নোৱাৰে কোনো। তেখেতে
আমাক গান গাই যিটো দিছে, তেখেতৰ গীতে আমাক যি দিছে, তেখেতে আমি নজনাকৈও বহু মানুহক সহায় কৰিছে। জুবিন দা সদায় জুবিন দা। বেয়া লাগিছে বা বেয়া পোৱা বা সমালোচনা কৰাৰ এটাই কাৰণ, তেখেতৰ অনুৰাগীসকলে বা আমি বিচাৰো যে তেখেত সদায় শিল্পীৰ দৰে হৈ থাকক। শিল্পীৰ আচৰণ যাতে তেওঁৰ লগত সদায় থাকক। এজন শিল্পীয়ে এজন শিল্পীক তেনেকৈ মন্তব্য নকৰে, সৰু হওক বা ডাঙৰ হওক। এজন শিল্পী কথা বতৰা তেনেকুৱা নহয়। আমি ভূপেন দা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, আমাৰ বিষ্ণুপ্ৰসাদ আগৰৱালাদেৱ, তেখেতসকলৰ পৰা এইবোৰ শিকা উচিত। ৰাইট। এতিয়া মৃত্যুৰ পাছত তেখেতৰ পৰিয়ালক সহায় কৰিবলৈ আৰ্থিকভাৱে হওক বা অন্য ধৰণে বহুজন আহিছে, বহুতে সহায় কৰিছে, সেয়া আমি ভাল পাইছোঁ। কিন্তু আমি আহক সকলোৱে যে এনেকুৱা থলুৱা শিল্পীসকলৰ জাতি মাটিৰ হকে গীত গোৱা, কাম কৰা সকলোকে আমি সন্মান কৰোঁ। জীয়াই থাকোঁতে তেখেতসকলক আদৰ কৰোঁ, তেখেতসকলৰ বিষয়ে আলোচনা কৰোঁ। মৃত্যুৰ পাছত যিমানে তেখেতক সন্মান নকৰো কিয়, মৃত্যুৰ আগত সন্মান কৰাটোহে প্ৰকৃত। আহক আমি সকলোৱে তেখেতৰ এটি ভাল লগা গীত শুনি আজিৰ ক্লাছটোৰ পৰা বিদায় লওঁ। আজি বেলেগ একো কোৱা নহ'লে, যিহেতু সমগ্ৰ বিষয়টোৱে বৰ্তমান ট্ৰেণ্ডত চলি আছে, গতিকে আমিও ভাবিলোঁ আমাৰ যি মনৰ ভাৱ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। তেখেত হৈছে আমাৰ শদিয়াৰে, আমিও শদিয়াৰে, গতিকে মানে বুজাব নোৱাৰা এটা দুখ। সঁচাকৈ ছাৰ। বাৰু তেনে ৰাইজ, তেখেতৰ এটি সুন্দৰ গীত গাইছো এতিয়া। বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটক ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই। আমিও এইকেইদিন তেখেতৰ গীতবিলাককে আৰম্ভণি গীত হিচাপে গাম বা গাবলৈ কৈছোঁ ইহঁতকেইটাক। আগতেও আমি তেখেতৰ বহু গান গাইছোঁ, হয়তো তেনেকুৱা গান খুব কমে ওলাব যিকেইটা আমি জানো বা যিকেইটা পপুলাৰ, সকলোকেইটা গীত গোৱাই হৈছে। গতিকে আহক, তেখেতৰ দৰে আৰু বহু শিল্পী আছে, সকলোকে আমি সন্মান কৰোঁ, সকলোকে আমি তেখেতসকলৰ গানবিলাক আমি শুনো। সেই ইচ্ছাৰে, সেই আশাৰে আজিৰ ক্লাছটো আমি ইমানতে খতম কৰিছোঁ। বাই বাই।